নমস্কাৰ বন্ধু-বান্ধৱীসকল, এল পি আৰু ইউ পিৰ শিক্ষকৰ নিযুক্তি সম্পৰ্কত এটা বিশেষ বাতৰি। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে যে বিশেষ নিযুক্তি বিচৰা ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰক, শিক্ষামন্ত্ৰীক তৎপৰ হোৱাৰ আহ্বান। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ লোৱাৰ বাবে আগ্ৰহী প্ৰতিগৰাকী ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণৰ বাট প্ৰশস্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। আনহাতে বিশেষ নিযুক্তিৰ বাবে নিৰ্ধাৰণ কৰা অভিজ্ঞতাৰ সময়সীমাৰ ওপৰঞ্চি কালৰ ক্ষেত্ৰত বিশেষ সকাহ প্ৰদানৰ বাবেও আহ্বান বা দাবী জনাইছে। সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু সম্পাদকে এই সম্পৰ্কত তেখেতলোকৰ মন্তব্য আগবঢ়াইছে। বিশেষতঃ বিশেষ নিযুক্তি বিচৰা ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ সম্পৰ্কত এই বিশেষ বাতৰিটো আজি প্ৰকাশ পাইছে। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে। গতিকে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে চৰকাৰক ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত আহ্বান জনাইছে আৰু এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীক তৎপৰ হোৱাৰ কাৰণেও প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আহ্বান জনাইছে। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে নিশ্চয় জানে যে অসম চৰকাৰে বিশেষ নিযুক্তিৰ যোগেদি ঠিকাভিত্তিক শিক্ষকসকলৰ যি নিয়মীয়াকৰণৰ প্ৰসংগ বা সেই কথাখিনি আগবঢ়াইছিলে আৰু এই ক্ষেত্ৰতে প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা তেওঁলোকক এই ক্ষেত্ৰত অসম শিক্ষামন্ত্ৰীক তৎপৰ হোৱাৰ কাৰণে আহ্বান জনাইছে। লগতে আৰু যিটো অভিজ্ঞতাৰ ক্ষেত্ৰতো কিছু বিবেচনা কৰিবৰ কাৰণে জনাইছে। 2023 বৰ্ষত যি পেপাৰত স্বাক্ষৰ কৰা দিনৰে পৰা অথবা বিজ্ঞাপন প্ৰকাশৰ দিনাৰে পৰা কাৰ্যকৰী হোৱাকৈ নিযুক্তি ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। নিযুক্তিত যিমানেই বিলম্ব হ'ব সিমানেই শিক্ষকসকল আৰ্থিক লোকচানৰ সন্মুখীন হ'ব। সেয়েহে বিষয়টো শিক্ষামন্ত্ৰীয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে। বিবৃতিটোত সন্মিলনীয়ে হাৰিয়ানা চৰকাৰৰ আৰ্হিৰে সকলো শিক্ষকক উপকৃত কৰাৰ বাবেও আহ্বান জনাইছে। আনহাতে দৰমহাৰ কম ৰক্ষা কৰিহে নিয়মীয়াকৰণ কৰাৰ বাবে অপেক্ষাৰত সকলো শিক্ষকৰ সমস্যা সন্দৰ্ভত আলোচনা কৰি এটি সহমতত স্থাপনৰ বাবে দাবী জনাইছে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে যে এল পি আৰু ইউ পিৰ যিসকল ঠিকাভিত্তিক শিক্ষক, সেই ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণৰ কাৰণে যি বিশেষ নিযুক্তিৰ কাৰণে চৰকাৰে পদক্ষেপ লৈছিলে সেই সম্পৰ্কতে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তেওঁলোকৰ মতামত আগবঢ়াইছে। আজিলৈ আহোঁ।